এভৰিৱান ওয়েলকাম টু ইকুইপাড মই নিৰ্মল ডেকা সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজি ক্লাছটোত আমি এটা বিশেষ কথা আলোচনা কৰিবলৈ গৈ আছো এতিয়া তোমালোকে চাগে থাম্বনেইল চাই পেলাই অকণমান ভাবি আছা কিনো এনেকুৱা কথা আহিব নেপালে কি কৰিম এডিআৰই 2.0 তো আমাৰ গুচি গ'ল তো এতিয়া আমাৰ এক্সামৰ কেইদিনমানৰ ভিতৰত আমাক ৰিজাল্টটো দিব যিসকলৰ ভাল হয় তেতিয়াহ'লেতো চিন্তাই নাই যিসকলে এক্সামটো ক্লিয়াৰ কৰে মানে এইটো কোৱা নাই অকল ছেকেণ্ড ষ্টেজটো ক্লিয়াৰ কৰা যিসকলে চাকৰি পাই যায় তো সিহঁতৰ চিন্তাই নাই আৰু যিসকলে ধৰিলা অলপ মাৰ্কছৰ কাৰণে বা কষ্ট বহুতখিনি কৰিছিলো কিন্তু অলপমান মাৰ্কছৰ কাৰণে ৰৈ গৈছে এইটো তোমালোকে গম পাই গৈছা চাগে কিবা অকনমান মিষ্টেকৰ কাৰণে বা কিবা অকনমান কপাল বেয়াৰ কাৰণে হয়তো এক্সামত 5টা কুৱেশ্যন সিলি মিষ্টেক হৈছে বা 5টা কুৱেশ্যন তোমালোকৰ কমন নপৰাৰ বাবে তোমালোকৰ কাট অফটো হয়তো অকনমান মাৰ্কৰ কাৰণে ক্লিয়াৰ নহবও পাৰে একো ডাঙৰ কথা নহয় কাৰণ চোৱা যিমানখিনি ভেকেন্সি আছে তাৰ ৰেচিঅ' যদি আমি চাওঁ এপ্লাই কৰা ষ্টুডেণ্ট খুব বেছি আছিলে মানে এটা কথাটো চিয়ৰ যে যিমানে চাকৰি পাব তাতকৈ বহুত গুণ বেছি ষ্টুডেণ্টে চাকৰি নাপায় হয় না তো মেক্সিমাম ষ্টুডেণ্টে নাপায় মানে ক'ব গ'লে মেক্সিমামে নাপায় কোনোবা এজনে পাব কথাটো তেনেকুৱা তো মেক্সিমামে যেহেতু নাপায় তো নোপোৱাটো একো ডাঙৰ কথা নহয় ঠিক আছে পোৱাটোহে ডাঙৰ কথা তো সেইটো বস্তু সদায় মাইণ্ডত ৰাখিবা যদি কোনোবা কাৰোবাৰ ক্লিয়াৰ নহয় যদি কোনোবাই পোৱা নাই তেতিয়াহ'লে একো ডাঙৰ কথা নহয় এটা কথাটো হ'ল কি নেক্সট আমি কি কৰিম ঠিক আছে এইটো একো ফেইলাৰ নহয় এইটো কথা তোমালোকে মাইণ্ডত ৰাখিবা কাৰণ তোমালোকে যিমানখিনি কষ্ট কৰিছা ইয়াৰে আগতে বা এডিআৰই 2.0 ক্লিয়াৰ কৰাৰ কাৰণে সেই কষ্টখিনি যাতে অথলে নাযায় সেইটো বস্তু মনত ৰাখিবা এটা অথলে কেনেকৈ যাব বা কেনেকৈ আমি সেইটো বস্তু ইউজ কৰিম তোমালোকে যিখিনি বস্তু পঢ়িলা যাতে সেইখিনি বস্তু পাহৰি নোযোৱা সেই বস্তুখিনি যাতে ৰেগুলাৰলি টাচত থাকা অকনমান যাতে মাজে মাজে উইকলি বেচিছত ৰিভিজন কৰি থাকা বা অকনমান নিজৰ নলেজত এডিশ্যন কৰি থাকা বেলেগ বেলেগ বস্তু পঢ়ি থাকা সো দ্যাট ইয়াৰে পাছত যিকেইটা এক্সাম আহি আছে সেইকেইটা যাতে তোমালোকৰ বেনিফিচিয়েল হয় এতিয়া মই ইয়াতে কোনো ধৰণৰ এনেকুৱা কোৱা নাই যে এইবাৰ এডিআৰই 2.0 হ'ল মানে আৰু বেলেগ একো নাই বহুত এক্সাম আহি আছে তোমালোকে গোটেইখিনি কথা আজিৰ এই ভিডিঅ'টো গম পাবা যে কি এক্সাম আহি আছে কি এক্সামৰ কাৰণে আমি আৰু পঢ়িব পাৰো নেক্সট আমাৰ কি টাৰ্গেট আমি ৰাখিব পাৰো গোটেইখিনি কথাই মই গোটেইকেইটা তোমালোকক দেখাই দিম যে কি আছে বৰ্তমান ঠিক আছে মই দেখাই দিম যে আগত তোমালোকৰ কি বৰ্তমান সিচুৱেশ্যন আছে বা কেনেকুৱা ধৰণৰ আমাৰ আহি আছে সিচুৱেশ্যন আৰু এই গোটেইকেইটা সিচুৱেশ্যনৰ ভিতৰত গোটেইকেইটা এক্সামৰ ভিতৰত তোমালোকে কোনকেইটা এক্সামত তোমালোকে বিচৰা যে মই ফোকাস কৰিব বিচাৰো এইটো এক্সাম মই বিচাৰো এইটো কাৰণ সকলোৰে ইন্ডিভিজুৱেলিটি বেলেগ বেলেগ সকলোৱে বেলেগ বেলেগ এক্সামটো এডমায়াৰ কৰে বা হ'ব বিচাৰে এনেকুৱা এক্সাম এটা ক্লিয়াৰ কৰিব বিচাৰে বা সেইটো চাকৰি কৰিব বিচাৰে ওকে তো স্টাৰ্ট কৰিছো একদম ষ্টাৰ্টিংৰ আমি চাব লাগে কি এক্সাম বৰ্তমান আহি আছে তো আপকামিং এক্সামৰ ভিতৰত এইখন এখন লিষ্ট চোৱা আমি ভাবি আছিলো যে এডিআৰই গুচি গ'ল এতিয়া একোই নাই যিসকলে ভাবি আছে না এডিআৰই গুচি গ'ল একোই নাই তো সিহঁতৰ কাৰণে এইখন লিষ্ট একদম শকিং টাইপ লাগিব হয় না ইমান কেইটা এক্সাম আহি আছে ৰিসেন্টলি আমাৰ কেইদিনমানৰ ভিতৰত চাগে মোস্ট প্ৰবাবলি ডিএমইৰ এক্সাম হৈয়ে যাব এতিয়ালৈকে এডমিট অহা নাই তো আমি ডেটটো একদম ফাইনেলি ক'ব নোৱাৰো কিন্তু ডিএমইৰ এক্সাম কেইদিনমানৰ ভিতৰত হৈ যাব লগতে আসাম পুলিচৰ এক্সাম আহি আছে আসাম পুলিচৰ এক্সাম আমাৰ একমাহ ডেৰ মাহৰ ভিতৰত সাপোজ হৈ যাব বা আমাৰ সোনকালেও হ'ব পাৰে তো কথাটো হ'ল কি যিসকলে আসাম পুলিচৰ কাৰণে এপ্লাই কৰা আছিল বা যিসকলে ডিএমইৰ কাৰণে এপ্লাই কৰিছিল ডিএমইৰ কাৰণেতো মেক্সিমামে এপ্লাই কৰিছে তো সকলোৱে বৰ্তমান সময় হৈছে ডিএমইৰ কাৰণে ভালদৰে পঢ়া আৰু অলৰেডি আমাৰ ইকুইপাটত হওক ইউটিউব চেনেলত গোটেইবিলাক ভিডিঅ' আপলোড কৰা আছে মেথছৰ হওক ৰিজনিঙৰ হওক বা তোমালোকে জিকেছৰ চোৱা বা ইংলিছৰ চোৱা গোটেইকেইটা ছাবজেক্টৰ তোমালোকে ভিডিঅ'জ পাই যাবা যদি তোমালোকে প্ৰিপাৰেশ্যনৰ কাৰণে কিবা হেল্প বিচৰা তেতিয়াহ'লে হেল্প ইয়াতে পাই যাবা গোটেইখিনি চিন্তা নাই নেক্সট আসাম পুলিচৰ কাৰণেও ক্লাছ হৈ আছে ইয়াতে লগতে ইউটিউবত হৈ আছে মই সেইটো জনাইছো ইউটিউবত স্পেচিফিকেলি নেক্সট এপিএসসিৰ কাৰণেও আমাৰ নটিফিকেশ্যন একদম ওলাব বুলি শুনি আছো খুব কম দিনৰ ভিতৰত এপিএসসিৰ নটিফিকেশ্যন আহিব আৰু এপিএসসি এক্সামটো ক্লিয়াৰ কৰাটো ইমান সহজ কথা নহয় এপিএসসিৰ এক্সামত কি হয় তাত বহুত কেইটা ষ্টেজ আছে তিনিটা ষ্টেজ আছে প্ৰথমতে প্ৰিলিমছ হ'ব তাৰপিছত মেইনছ হ'ব দেন ফাইভা আছে তো ইমান কেইটা ষ্টেজ ক্লিয়াৰ কৰাৰ কাৰণে আমাৰ প্ৰিপাৰেশ্যনটো বহুত আগৰ পৰা লাগিব ঠিক আছে বহুত আগতীয়াকৈ আৰম্ভ কৰিব লাগে যিহেতুকে নটিফিকেশ্যন ওলাব মানে এইখিনিয়ে যথেষ্ট সময় ঠিক আছে ইয়াৰে পৰাই আমি ষ্টাৰ্ট কৰিব লাগে একচুৱেলি নটিফিকেশ্যন ওলোৱাৰ 3 মাহ মান আগৰ পৰাই পঢ়িব লাগে কিন্তু যিহেতুকে আমাৰ যদি কোনোবাই পঢ়াও নাই চিন্তা কৰিব লগা না আমি আজিৰ পৰা ষ্টাৰ্ট কৰিলেও যথেষ্ট হ'ব ঠিক আছে তো এপিএসসিও আমাৰ আহি আছে তো যিসকলে বিচৰা যে মোক ভাল চাকৰি এটা লাগে মই অকনমান এপিএসসি লেভেলৰ চাকৰি কেইটা কৰিবলৈ বেছি ইচ্ছা কৰো বা সেইকেইটা চাকৰি মোৰ কৰিবলৈ ইচ্ছা আছে বা সপোন দেখিছো এনেকুৱা টাইপৰ যদি আছা তেতিয়াহ'লে এতিয়া সময় আছে ষ্টাৰ্ট কৰি দিয়া ঠিক আছে সেইটো এক্সামো আমাৰ আহি আছে নেক্সট আমাৰ আহি আছে এডিআৰই 3.0 সেইটো চাগে তোমালোকে শুনিছা ৰিসেন্টলি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনাই দিছে যে এডিআৰই 3.0 আহিব ঠিক আছে এতিয়া তোমালোকে যদি এইবাৰ যোনকেইজন ষ্টুডেণ্টৰ 1 মাৰ্কৰ কাৰণে সাপোজ নহল 1 মাৰ্কৰ কাৰণে বহুত ষ্টুডেণ্ট ওলাব ন এইটো তো অবভিয়াছ কথা যে 1 মাৰ্কৰ কাৰণে বহুত ষ্টুডেণ্ট ওলাব তো সিহঁতে যদি ভাবে যে পঢ়ি লাভেই নাই মোৰ কপালত নাই মই নাপাওঁ আৰু তো তেনেকে ভাবি যদি বাদ দি দিয়ে বাদ দিয়ে আৰু মই পঢ়াত নালাগো বেলেগ কামত লাগি যাওঁ তেতিয়াহ'লে এইটো আৰু বহুত ডাঙৰ মিষ্টেক বুলি ক'ব লাগিব বহুত ডাঙৰ মিষ্টেক কাৰণ তুমি যিমানখিনি কষ্ট কৰিছা মাত্ৰ 1 মাৰ্ক আছিলে আৰু সেই 1 মাৰ্কটো কিজানি তোমাৰ এডিআৰই 3.0 বহুত বেছি আগবাঢ়ি যায় হয় নে তো এনেকুৱা হ'ব পাৰে এডিআৰই 3.0 তোমাৰ ৰেংক 1 হৈ গ'ল যদিহে তুমি 1 মাৰ্কৰ কাৰণে ৰৈ আছা কাৰণ ইয়াৰে পাছত যিবিলাকে এপ্লাই কৰিব সেইবিলাকৰ নতুন আহিব ন ষ্টাৰ্টিঙৰ পৰা পঢ়িব চবে তুমিতো ষ্টাৰ্টিঙৰ পৰা নালাগে তুমি অলৰেডি আধা ৰাস্তাত আছা এতিয়া
তো সেইকাৰণে সেইটো ভুল নকৰিবা যিখিনি পঢ়িছা সেইখিনি বস্তু তাত ৰাখা ৰিভিজন কৰি থাকা কন্টিনিউয়াস বেচিছত যাতে নেক্সট টাইম যোনটো আহিব তাত যাতে একো চিলি মিষ্টেক নহয় বা তাত যাতে আমি এক্সাম দি পেলাই কনফিডেন্স হ'ব পাৰো এক্সামটো দিলো দি পেলাই যাতে ঘৰত আহি ক'ব পাৰো মোক এইবাৰ উলিয়াব নোৱাৰে মোৰ এইবাৰ চাকৰি হ'বই যিকেইটা কৰিছো গোটেইকেইটা কাৰেক্ট যাব সাপোজ এক্সামৰ মাৰ্কস কি হয় কাট অফ টো অলমোস্ট সিমিলাৰ কাইন্ড অফ কাট অফ থাকে কাট অফ টো বহুত বেছি শিফট নহয় সো তোমালোকে যদি নেক্সট ইয়াৰ এডি দি আহি পেলাই ঘৰত গমে পাই যোৱা মোৰ 150 মাৰ্কস আহি আছে 150 মাৰ্কস হিউজ ন বহুত ডাঙৰ মাৰ্কস 150 ধেমালি নেকি 150 মাৰ্কস আহিছে মানে কি তোমালোকে এক্সাম দিয়ে ঘৰত ক'ব পাৰিবা মোৰ এইবাৰ চাকৰি হ'ল তোমালোকে সকলোৱে কি কৰা মিঠাই চিঠাই ভগাই দিব পাৰা এতিয়াৰ পৰা তো তেনেকুৱা টাইপৰ এটা মাইন্ডসেট আহি যাব আমি কি কৰিব লাগে জাস্ট যিখিনি পঢ়িছো সেইখিনি যদি পাহৰি নাযাও সেইটো বস্তু মাইন্ডত ৰাখিবা নেক্সট আমাৰ আহি আছে আৰআৰবি এনটিপিসি ৰ এক্সাম আহিব কেইদিনমানৰ ভিতৰত তাৰো ফৰ্ম ফিল আপ হৈয়ে গৈছে আৰু লগতে আৰআৰবি গ্ৰুপ ডিৰ এতিয়া এপ্লাই চলি আছে তো আৰআৰবি গ্ৰুপ ডিৰ যদি কোনোবা এপ্লাই কৰিব বিচৰা এপ্লাই কৰিব পাৰা সকলোৰে কাৰণে এটা আই বাটনটোত মই এটা ভিডিও প্ৰিন্ট কৰি দিম তো সেই ভিডিওটোত আমি আৰআৰবি গ্ৰুপ ডিৰ কথা আলোচনা কৰিছো কি কি লাগিব সিলেবাস হোক বা তাত কি বস্তু আছে কেনেকুৱা ধৰণৰ সিলেকশন প্ৰসিডিউৰ গোটেইখিনি কথাই মই আলোচনা কৰিছো তো সেই ভিডিওটো এবাৰ চাই ল'বা তাত তোমালোকে গম পাই যাবা যে কেনেকৈ কি হ'ব ওকে ডান এতিয়া এইকেইটা এক্সাম আমাৰ বৰ্তমান সন্মুখত আছে আৰু ইয়াৰে পাছত আমাৰ মাজতে আমাৰ আসাম গভৰ্ণমেণ্টৰ সৰু সুৰা এক্সাম হৈয়ে থাকে আমাৰ হাইকোৰ্টৰ হওক বা কৰবাৰ হওক এনেকুৱা সৰু সুৰা এক্সাম বহুত কেইটা যাই থাকে তো মেইনলি এইকেইটা এক্সাম আছে ইয়াৰে মাজত আৰু সৰু সুৰা এক্সাম বহুত যাব ওকে আৰু ডিএমইৰো আহিব পাৰে নেক্সট ঠিক আছে ইয়াৰে পাছত যেনেকৈ এডিআৰই 3.0 ৰ কথা ওলাইছে ডিএমইৰো আৰু আহিব পাৰে কাৰণ বহুত কেইখন মেডিকেল কলেজ বৰ্তমান অসমত বনাই আছে আৰু গোটেইকেইখনৰ অলমোস্ট কাম সম্পূৰ্ণ হোৱাৰ পথত তো যেনেকৈ সম্পূৰ্ণ হলেতো মানুহ লাগিবই তো ডিএমইৰ আমাৰ নিশ্চয় ভেকেন্সি আহিব ওকে ডান তো এতিয়া আজিৰ ক্লাছটোত আমি কি কৰিম এইখিনি বাৰু বুজিলো যে কি এক্সাম আছে বা আমাৰ যে এই যাত্ৰাটোৰ যে সামৰণি এইবাৰ ৰিজাল্ট দিলেই সমাপ্ত নহয় সেইটো আমি গম পাই গলো এতিয়া লগতে নেক্সট আমি আজিৰ ক্লাছটো আলোচনা কৰিবলৈ গৈছে এটা ইন্টাৰেষ্টিং টপিক ডিএমই আৰু আসাম পুলিচৰ কাৰণে ঠিক আছে ডিএমই আৰু আসাম পুলিচৰ পইণ্ট অফ ভিউৰে ডিএমই আৰু আসাম পুলিচৰ কাৰণে যিসকলে প্ৰিপেয়াৰ কৰি আছে তো তোমালোকৰ কাৰণে ভাল খবৰ তোমালোকৰ কাৰণে এটা ইন্টাৰেষ্টিং টপিক এটা আজি মই লৈ আনিছো সেইটো হৈছে ডিএমই আৰু আসাম পুলিচৰ এভাৰেজ অফ কনজিকিউটিভ নাম্বাৰ সকলোৱে চাগে মেথছ পঢ়াৰ টেকনিক বিলাক সকলোৰে বেলেগ বেলেগ সকলোৱে চাগে মেথছ কি কৰা কুৱেশ্যন লৈ লোৱা ধামধুম কুৱেশ্যন প্ৰেক্টিচ কৰি থাকা অকল সেইটো কৰিলেও সাফিচিয়েন্ট নহয় আমি অকণমান কনচেপ্টচুৱেলি পঢ়িব লাগে মই মেক্সিমাম ষ্টুডেণ্টক দেখা পাইছো সিহঁতে ভিডিঅ' চাই পেলাই একো বুজি নাপায় তাৰ ৰিজন এটাই সিহঁতৰ বেচিক্স খিনি নাই সিহঁতে আগতে পঢ়া নাছিলে অবভিয়াছলি নপঢ়াটো একো ভুল নহয় দেই আগতে হয়তো পঢ়া নাছিলা তুমি আগতে নপঢ়াটো তোমাৰ এতিয়া ভুল নহয় এতিয়া তুমি পঢ়িব বিচাৰিছা নে সেইটো মেটাৰ কৰে যদি এতিয়া পঢ়িব বিচাৰিছা খুব ভাল কথা এতিয়াও শিকিব পাৰিবা এতিয়া আজি সেইকাৰণে আমি বেচিক কথা আলোচনা কৰিম বেচিক্স কি হয় দেন আমি ডাইৰেক্টলি কুৱেশ্যনৰ প্ৰেক্টিচ কৰিম মানে আলটিমেটলি যিসকল ষ্টুডেণ্টে এই ক্লাছটো শেষলৈকে চাব যিসকল ষ্টুডেণ্টে মোৰ লগত থাকিব লাষ্টলৈকে সিহঁতে লাইফত কেতিয়াও এই এভাৰেজ অফ কনজিকিউটিভ নাম্বাৰছ কনচেপ্টটো পাহৰিব নোৱাৰে কোনো পাহৰিব নোৱাৰে সকলোৰে লাইফ টাইম মনত থাকিব এক্সামত কুৱেশ্যন আহিব তোমালোকতকৈ ফাৰ্ষ্ট কোনো কৰিব নোৱাৰিব তোমালোক হবা একদম ফাৰ্ষ্টেষ্ট টু সলভ দিস কুৱেশ্যন ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন যিমান আহিব গোটেইবিলাক তোমালোকে সকলোতকৈ আগতে সলভ কৰিব পাৰিবা স্টাৰ্ট কৰিছো ক্লাছটো যদি ভাল লাগে লাইক এটা কৰি দিবা ওকে দেন স্টাৰ্ট কৰিছো তো এভাৰেজ অফ কনজিকিউটিভ নাম্বাৰ কনজিকিউটিভৰ মিনিং কি কনজিকিউটিভ মানে হৈছে আমাৰ ক্ৰমানুগতিক সংখ্যা বা আমি ক্ৰম অনুসাৰে থকা সংখ্যা বুলি থব পাৰো ঠিক আছে ক্ৰমিক সংখ্যা অসমীয়াত ক্ৰমিক সংখ্যা বুলিও কয় এতিয়া মই যদি কওঁ এটা সংখ্যা আছে ইয়াৰে 15 ইয়াৰে পাছত আছে 16 ইয়াৰে পাছত আছে 17 18 এই সংখ্যাবিলাকক আমি কি বুলি কওঁ এই সংখ্যাবিলাককে আমি কওঁ ক্ৰমিক সংখ্যা বুলি ঠিক আছে এই সংখ্যাবিলাকক কি বুলি কওঁ ক্ৰমিক সংখ্যা এতিয়া এই ক্ৰমিক সংখ্যাবিলাকৰ এভাৰেজৰ কনচেপ্টটো কেনেকুৱা সকলোৱে চাগে জানা যে এভাৰেজ যদি উলিয়াব দিয়ে এভাৰেজ উলিওৱাৰ কাৰণে কি কৰিব লাগে এভাৰেজ উলিয়াবলৈ হলে সাম ডিভাইডেড বাই নাম্বাৰ অফ ডাটা এই বস্তুটো সকলোৱে জানা যে আমাক যদি কোনোবাই এভাৰেজ উলিয়াব দিয়ে আমি কি কৰো সেই সংখ্যাবিলাক যোগ কৰো অৰ্থাৎ ইয়াতে যিকেইটা সংখ্যা দিয়া আছে গোটেইকেইটা সংখ্যা আমি যোগ কৰো আৰু যোগ কৰি পেলাই যিমানটা সংখ্যা আছে সেইটোৰে আমি হৰণ কৰো বাট এইখিনি আমি এভাৰেজ সিম্পলি উলিয়াব দিলে কৰো আমি কি মনত ৰাখিম নেক্সট আমি মনত ৰাখিম যদি কনজিকিউটিভ নাম্বাৰৰ এভাৰেজ উলিয়াব দিয়ে আমি এটা কথাটো বুজিলো যে এভাৰেজ মানে হৈছে সাম ডিভাইডেড বাই নাম্বাৰ অফ ডাটা যে যিমানটা সংখ্যা আছে সংখ্যাকেইটাৰ যোগফল আৰু যিমানটা সংখ্যা আছে এইটোৰে হৰণ কৰিলে এভাৰেজ ওলাইছে কিন্তু কনজিকিউটিভ নাম্বাৰৰ ক্ষেত্ৰত তেনেকুৱা নহয় আমি যেতিয়া ক্ৰমিক সংখ্যাৰ কথা আলোচনা কৰিম তেতিয়া আমি এটা বেলেগহে ফৰ্মুলা মনত ৰাখো কি ফৰ্মুলা আমি ইয়াতে মনত ৰাখিম ফাৰ্ষ্ট টাৰ্ম প্লাস লাষ্ট টাৰ্ম ঠিক আছে আমি ইয়াতে প্ৰথম পদ যোগ লাষ্ট টাৰ্ম মানে শেষৰ পদ এই দুটা বস্তু আমি যোগ কৰিম ডিভাইডেড বাই কি কম 2 এইটো হৈছে আমাৰ সেকেন্ড পইণ্ট ওকে ক্লিয়াৰ আমাক যেতিয়া কনজিকিউটিভ নাম্বাৰৰ কথা কব আমি প্ৰথম পদ যোগ শেষৰ পদ ডিভাইডেড বাই 2 কৰি দিম আৰু তেতিয়াই আমি পাই যাম কনজিকিউটিভ নাম্বাৰৰ বা ক্ৰমিক সংখ্যাৰ এভাৰেজ উলিওৱাটো খুব বেছি সহজ কাম কিন্তু বুজিব লাগিব ঠিক আছে অলপমান ষ্টাৰ্টিঙৰ পৰা লাহে লাহে বুজিবলৈ চেষ্টা কৰিলে লাষ্টৰ ফালে বহুত বেছি ইজি লাগিব তো আমি কনজিকিউটিভ নাম্বাৰৰ যেতিয়া কথা কওঁ কনজিকিউটিভ নাম্বাৰ হয় কি প্ৰথম কুৱেশ্যন
প্ৰথমতে তোমালোকে বুজিব লাগে কনজিকিউটিভ নাম্বাৰ কি হয়। তো মই অলৰেডি জনালো যে যিবিলাক সংখ্যা ক্ৰমিকভাৱে থাকে মানে ক্ৰম অনুসাৰে 16 17 18 19 20 এইবিলাক কি সংখ্যা ক্ৰমিক সংখ্যা। তো এইবিলাককে আমি কওঁ কনজিকিউটিভ নাম্বাৰ। আৰু ইহঁতৰ এভাৰেজ কেনেকে উলিয়াই তো এভাৰেজৰ কাৰণে আমি মনত ৰাখো প্ৰথম পদ অৰ্থাৎ ফাৰ্ষ্ট টাৰ্ম লগতে শেষত কোন আছে 18 আছে এই দুয়োটাক যোগ কৰিব লাগে ঠিক আছে। এই দুয়োটাক যোগ কৰিম ডিভাইডেড বাই 2 2 ৰে হৰণ কৰিম অৰ্থাৎ প্ৰথম পদ যোগ শেষৰ পদ ডিভাইডেড বাই 2 এইটো হৈছে আমাৰ মেথড ফৰ্মুলা। থাকিল মনত যে কনজিকিউটিভ নাম্বাৰৰ এভাৰেজ কেনেকৈ উলিয়াই এই ফৰ্মুলাটো ইউজ কৰি পেলাই। এতিয়া নেক্সট আমাৰ কি আহিব ইয়াৰে পাছত কি আহিব ইয়াৰে পাছত আমি অকমান কুৱেশ্যনৰ ফালে এন্ট্ৰি কৰিছো। এতিয়া কুৱেশ্যনৰ থ্ৰুৰে আমি বুজিবলৈ চেষ্টা কৰিম কেনেকৈ এভাৰেজ উলিয়াই। অসমীয়াৰে চিন্তা কৰিব নালাগে মই কৈ যাম। তো এতিয়া কৈছে ফাইণ্ড দ্য এভাৰেজ অফ ফাৰ্ষ্ট 35 নেচাৰেল নাম্বাৰ। আমাক কৈছে প্ৰথম 35টা স্বাভাৱিক সংখ্যাৰ এভাৰেজ উলিয়াবা। এতিয়া মই সকলোকে এটা ৰিকুৱেষ্ট কৰো যিসকলে লাইভ ক্লাছটো চাই আছা সকলোৱে এই কুৱেশ্যন কেইটাৰ এনসাৰ কেইটা এই কুৱেশ্যনৰ যিকেইটা এনসাৰ হ'ব এই এনসাৰ কেইটা তোমালোকে একেলগে দি যোৱা ঠিক আছে কমেন্ট বক্সত। কুৱেশ্যন নম্বৰ 1 এইটো এনসাৰ দেন কুৱেশ্যন নম্বৰ 2 এইটো এনসাৰ বা তোমালোকে নিজে প্ৰথমতে কপিত এনসাৰটো কৰিবলৈ ট্ৰাই কৰা ঠিক আছে। তোমালোকৰ কপিত ট্ৰাই কৰিবা ইয়াতে লিখি যাবা কুৱেশ্যন নম্বৰ 1 ৰ এনসাৰ এইটো কুৱেশ্যন নম্বৰ 2 ৰ এনসাৰ এইটো। যদি তোমালোকৰ এনসাৰ সঁচাকৈ শুদ্ধকৈ আহিছে এনসাৰটো তেতিয়াহ'লে কমেন্ট বক্সত গোটেইকেইটা কুৱেশ্যনৰ এনসাৰ কেইটা দি দিবা। আৰু যদি বোলে আহা নাই কোনোবা এটা পাৰা নাই সাপোজ মই কৰি দিয়াৰ পিছতো নিশ্চয় পাৰিবা তোমালোকে পাৰা নাই তেতিয়াহ'লে সেই কুৱেশ্যনটো তোমালোকে এনসাৰটো লিখিব নালাগে ডান ওকে। যিকেইটা পাৰা সকলোৱে লিখি যাবা মই এতিয়া গম পাম যে কিমানজন ষ্টুডেণ্টে এক্টিভলি পঢ়ি আছে কিমানজন ষ্টুডেণ্টে এনসাৰ কৰিব পাৰিছে ডান ওকে ষ্টাৰ্ট কৰিছো। তো ইয়াতে কৈছে ফাইণ্ড দ্য এভাৰেজ অফ 35টা স্বাভাৱিক সংখ্যাৰ প্ৰথম 35টা স্বাভাৱিক সংখ্যাৰ গড় উলিওৱা। এইটো হৈছে আমাৰ কুৱেশ্যন। প্ৰথম 35টা বুলি ক'লে আমি কি বুজি পাওঁ ফাৰ্ষ্ট 35 বুলি ক'লে আমি জানো যে 1 ৰ পৰা আৰম্ভ হ'ব। স্বাভাৱিক সংখ্যা কোন স্বাভাৱিক সংখ্যা হয় কোন 1 ৰ পৰা আৰম্ভ হ'ব 1 2 3 তো এনেকৈ গৈ পেলাই কিমানলৈকে যাব 35 ক্লিয়াৰ। এতিয়া ইয়াতে যদি আমি এভাৰেজ উলিয়াব লাগে আমি কি কৰিম আমি প্ৰথমতে চাম প্ৰথম শব্দটো কি প্ৰথম পদটো কি ফাৰ্ষ্ট টাৰ্ম আৰু লাষ্টত কোন আছে 35 তো প্ৰথম টাৰ্ম যোগ শেষৰ টাৰ্ম অৰ্থাৎ 1 প্লাস 35 ডিভাইডেড বাই কি হ'ব 2 তো এইটোৰ পৰা আমাৰ কাৰেক্ট আনসাৰ আহি গ'ল কিমান 18 ঠিক আছে 18 হৈ যাব আমাৰ এভাৰেজ। আশা কৰো সকলোৰে আহিছে। সেকেন্ড কুৱেশ্যন অসমীয়াটো কৈ দিছো তোমালোকে পজ কৰিবা দেন ভিডিওটো পজ কৰি পেলাই চেষ্টা কৰিবা। ইয়াতে কৈছে ফাইণ্ড দ্য এভাৰেজ অফ ফাৰ্ষ্ট 91 হোল নাম্বাৰ প্ৰথম 91টা পূৰ্ণ সংখ্যাৰ এভাৰেজ উলিয়াব কৈছে ঠিক আছে। প্ৰথম 91টা পূৰ্ণ সংখ্যাৰ গড় উলিওৱা। তো পূৰ্ণ সংখ্যা বুলি ক'লে কি বুজি পাম পূৰ্ণ বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো হোল নাম্বাৰ মানে হৈছে শূন্যৰ পৰা আৰম্ভ হ'ব। আমি যেতিয়া হোল নাম্বাৰ লিখো আমি শূন্যৰ পৰা আৰম্ভ কৰো আৰু সকলোৱে চাগে এইটো কথাও মনত ৰাখিছা যে শূন্যৰ পৰা আৰম্ভ কৰি 91 বুলি ক'লে 0 1 2 এনেকৈ গৈ পেলাই যেতিয়া আমাক প্ৰথম 91টা বুলি ক'ব তেতিয়াহ'লে আমি লাষ্টত 91 নিলিখো আমি কি লিখিম 90 লিখিম 91 আমি লিখিব নোৱাৰো কিয় আমি যেতিয়া কওঁ প্ৰথম তিনিটা পূৰ্ণ সংখ্যা কোন কোন 0 1 2 হয়নে প্ৰথম তিনিটা পূৰ্ণ সংখ্যা এই তিনিটা হয়নে নাই নিশ্চয় হয়। আৰু যেতিয়া প্ৰথম তিনিটা পূৰ্ণ সংখ্যা বুলি কৈছিলো তেতিয়াহ'লে আমি তিনিটো লিখিছো জানো ইয়াতে 3 লিখিছো নাই লিখা কাৰণ শূন্যটো আহিছে ন সেইকাৰণে প্ৰথম তিনিটা পূৰ্ণ সংখ্যা এই তিনিটা। তো সেইটো বস্তু মাইণ্ডত ৰাখিবা। প্ৰথম তিনিটা পূৰ্ণ সংখ্যা বুলি ক'লে আমি কি কৰো আমি লাষ্টৰ তিনিটো নিলিখো আমি এটা কমাই লিখো। ইয়াতো তেনেকুৱা প্ৰথম আমাক কি কৈছে 91 91টা সংখ্যা বুলি কৈছে তো আমি কি লিখিম আমি 90 লৈকে লিখিম 91 আমি নিলিখো ঠিক আছে এইটো আমি ইৰেজ কৰি দিম হ'ল। এতিয়া আমি গম পাই গলো যে সংখ্যা কি সংখ্যা কেইটা হৈছে এইকেইটা আৰু এই সংখ্যা কেইটা ক্ৰমিক সংখ্যা হয়নে নাই ইয়েছ হয়। এই গোটেইকেইটা সংখ্যাই কনজিকিউটিভ নাম্বাৰ আৰু কনজিকিউটিভ নাম্বাৰৰ ক্ষেত্ৰত ফৰ্মুলা কি আছিলে 0 + 90 ডিভাইডেড বাই 2 45 will be our correct answer ঠিক আছে। তো আশা কৰো সকলোৱে পাৰি আছা এতিয়ালৈকে তোমালোকৰ কাৰো একো প্ৰবলেম নাই। যদি কিবা ডাউটছ থাকে ইনষ্টেন্টলি কমেন্ট বক্সত কমেন্ট কৰিবা। যদি বিচৰা যে মই বেছি এক্সপ্লেইন কৰিব লাগে মই পাৰ্সোনালি সুধিব বিচৰা মেথছ বাই নিৰ্মল ছাৰ টেলিগ্ৰামত সাৰ্চ কৰিবা সাৰ্চ কৰি পেলাই সেই টেলিগ্ৰাম চেনেলটো তোমালোকৰ কুৱেশ্যন বিলাক পঠাব পাৰিবা আৰু মোক কন্টেক্টও কৰিব পাৰিবা ঠিক আছে। মেথছ বাই নিৰ্মল ছাৰ সাৰ্চ কৰিলে হ'ল। দেন আমি নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন এইটো কুৱেশ্যনত কি কৈছে ফাইণ্ড দ্য এভাৰেজ অফ ফাৰ্ষ্ট 34 ইভেন নাম্বাৰ। আমাক ইয়াতে কুৱেশ্যন অকমান ডিফাৰেন্ট দিছে। ইয়াতে কৈছে প্ৰথম 34টা যুগ্ম সংখ্যাৰ এভাৰেজ উলিওৱা। ইয়াতে আমাক কুৱেশ্যন কৈছে প্ৰথম 34টা যুগ্ম সংখ্যা ইভেন নাম্বাৰ মানে কি যুগ্ম সংখ্যাৰ এভাৰেজ উলিয়াব দিছে মানে গড় উলিয়াব দিছে। এতিয়া প্ৰথম 34টা যুগ্ম সংখ্যাৰ গড় কি হ'ব ট্ৰাই কৰা আকৌ ট্ৰাই কৰিবা দেন তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা। এতিয়া কথাটো হ'ল যদি আমাক যুগ্ম সংখ্যা বুলি ক'ব আমি ইয়াতে কি কৰিব পাৰো আমাৰ অকনমান কনফিউজন আহি যাব। আমাক যেতিয়া কয় প্ৰথম দুটা যুগ্ম সংখ্যা তেতিয়া আমি কি লিখো 2 4 হয়নে নাই প্ৰথম দুটা যুগ্ম সংখ্যা প্ৰথম তিনিটা যুগ্ম সংখ্যা
2 4 আৰু 6 তো আমি যেতিয়া যুগ্ম সংখ্যাৰ কথা আলোচনা কৰো যুগ্ম সংখ্যা প্ৰথম 34টা বুলি ক'লে আমি এনেকৈ লিখিব নোৱাৰো যে 1 ৰ পৰা এনেকৈ গৈ পেলাই 34 এটো ভুল হৈ যাব কাৰণ 1 2 যুগ্ম সংখ্যা নহয় বা 3 যুগ্ম সংখ্যা নহয় যুগ্ম সংখ্যা কোনবিলাক 2 4 6 8 এইবিলাক ঠিক আছে তো তোমালোকে কি মনত ৰাখিব লাগে তোমালোকে এটা নোট লিখিব লাগে যেতিয়া আমাক ক'ব ন প্ৰথম 34টা যুগ্ম সংখ্যা তো আমি কৰিব কি লাগে আমাক যেতিয়া ক'ব প্ৰথম n টা যুগ্ম সংখ্যা প্ৰথম n টা যুগ্ম সংখ্যা তো প্ৰথম n টা যুগ্ম সংখ্যা বুলি ক'লে আমি এনসারটো দিম সদায় n + 1 দ্যাটস ইট এইটো আমাৰ কারেক্ট এনসার অৰ্থাৎ আমাক যদি কয় যে প্ৰথম n টা যুগ্ম সংখ্যাৰ গড় উলিওৱা এই ক্ষেত্ৰত আমাৰ এনসার আহিব n + 1 n টা এন্টাৰ জেগাত যিকোনো আহিব পাৰে এতিয়া ইয়াতে আমাক কৈছে প্ৰথম 34টা যুগ্ম সংখ্যা মানে n ৰ ভ্যালু কি n ৰ ভ্যালু হৈছে এটা 34 তো 34 + 1 কিমান 35 তো কারেক্ট এনসার কিমান আহি গল কারেক্ট এনসার 35 দ্যাটস ইট আৰু বেলেগ কৰিব লগা নাই ঠিক আছে মই এইটো কেনেকৈ আহে হেটো বুজাই দিম কথাটো হল আমাক যেতিয়া ক'ব প্ৰথম 34টা বা আমাক যেতিয়া ক'ব প্ৰথম 50টা যুগ্ম সংখ্যাৰ এভাৰেজ উলিওৱা প্ৰথম 50টা যুগ্ম সংখ্যা বুলি ক'লে আমি আনসার কি দিম 50 + 1 51 যদি আমাক কোৱেশ্চন কৰে যে প্ৰথম 30টা যুগ্ম সংখ্যা আমি আনসার কি দিম 30 + 1 31 তো আমাক যিমানটা সংখ্যাৰ কথা কয় তাতকৈ এক বেছি দ্যাটস ইট এটা এইটো কেনেকৈ উলিয়ালো এইটো উলিওৱাৰ টেকনিকটো হৈছে যদি তোমালোকে একদম পাহৰি যোৱা যে প্ৰথম 34টা যুগ্ম সংখ্যাৰ এভাৰেজ কেনেকৈ উলিয়ায় পাহৰি যোৱাটো একো ডাঙৰ কথা নহয় আমি পাহৰি যাবও পাৰো তো পাহৰি গলে কি কৰিবা তোমালোকে প্ৰথম তিনিটা যুগ্ম সংখ্যা উলিয়াই লবা যে প্ৰথম তিনিটা যুগ্ম সংখ্যা কি কি প্ৰথম তিনিটা যুগ্ম সংখ্যা কি আছিল প্ৰথম তিনিটা যুগ্ম সংখ্যা হৈছে 2 4 আৰু 6 ক্লিয়াৰ সকলোৰে কাৰো একো ডাউটছ নাই যে এই তিনিটা যুগ্ম সংখ্যা হয় তো আমি সকলোৱে জানো যে এই তিনিটা যুগ্ম সংখ্যা যদি এই তিনিটা যুগ্ম সংখ্যাৰ এভাৰেজ উলিয়াব বিচাৰো কি আহিব কোৱাচোন এই তিনিটা যুগ্ম সংখ্যাৰ এভাৰেজ কি আহিব তো আমি যদি ইয়াতে ক্যালকুলেট কৰো এভাৰেজ ইকুয়াল কি আছিল ফৰ্মুলা আছিল sum divided by number of data অৰ্থাৎ 2 + 4 + 6 divided by 3 আহিব আমি ইয়াৰে পৰা কারেক্ট আনসার কি পাই যাম যদি আমি 3 ৰে হৰণ কৰি দিও ইয়াতে আহি গল 12 divided by 3 12 3 ৰে কাটিলে 4 তো কারেক্ট আনসার আহি গল 4 সরি ভালদৰে বুজিবা আমাক যেতিয়া কোৱেশ্চনত কৈছিলে যে প্ৰথম তিনিটা যুগ্ম সংখ্যাৰ এভাৰেজ প্ৰথম তিনিটা যুগ্ম সংখ্যাৰ এভাৰেজ কি আছিল এভাৰেজ আছিল 4 হয়নে প্ৰথম তিনিটা যুগ্ম সংখ্যাৰ এভাৰেজ 4 মানে যেতিয়া আমাক কোৱেশ্চনটো কৈছিলে কোৱেশ্চনত আমাক যেতিয়া ক'লে যে ফার্স্ট 3 ইভেন নাম্বার প্রথম তিনিটা যুগ্ম সংখ্যা আৰু তেতিয়া আমাৰ এনসার কি আহিছে এনসার আহিছে 4 ক্লিয়ার প্ৰথম তিনিটা যুগ্ম সংখ্যা বুলি কোৱাৰ লগে লগে আমাৰ এনসার আহিছে 4 মানে 3 ৰ লগত 1 এটা যোগ হৈছে নে নাই হৈছে তো 3 ৰ লগত 1 এটা যোগ হৈছে তো এই সেম লজিকত আমাক যেতিয়া কোৱেশ্চন কৰিব প্ৰথম 34টা যুগ্ম সংখ্যাৰ এভাৰেজ কি ইয়াৰে লগত এটা 1 যোগ কৰি দিয়া 34 যোগ 1 কিমান 35 তো এইটো হৈ গল কারেক্ট এনসার এইটো হৈছে আমাৰ মেথড আমি এক্সামত পাহৰি গলেও বস্তুবিলাক কি কৰিব পাৰো ৰিকল কৰাৰ কাৰণে আমি এইবিলাক টেকনিক ইউজ কৰিব পাৰো এই টেকনিক বিলাক যেতিয়া মনত থাকে তেতিয়া হলে তোমালোকে এই মেথডটো নাপাহৰা এইটো পাহৰি যাবা যে হেতুৰো আশা ক্ষীণ হৈ যায় কাৰণ তোমালোকে মুখে মুখে গম পাই যাবা যে প্ৰথম তিনিটা যুগ্ম সংখ্যাৰ এভাৰেজ কিমান 4 অৰ্থাৎ যেতিয়া প্ৰথম তিনিটা বুলি কোৱেশ্চন কৰিছিল এনসার আহিছিল 4 তো সেই সেম লজিকত 34 ইভেন নাম্বাৰৰ কি হ'ব 35 নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চনত কি আছে চোৱা ইয়াতে আমাক কৈছে ফাইন্ড দা এভাৰেজ অফ ফার্স্ট 64 অড নেচাৰেল নাম্বাৰ মই আজিৰ ক্লাছটো যিমান কেইটা কোৱেশ্চন লৈ আনিছো এই গোটেই কেইটা কোৱেশ্চনে কিবা না কিবা ক্ষেত্ৰত কনজিকিউটিভ আৰু লগতে এৰিথমেটিক progression এই দুটাৰ লগত জড়িত ঠিক আছে এভাৰেজৰ কনজিকিউটিভ নাম্বাৰৰ কনসেপ্টটো আৰু এৰিথমেটিক progressionৰ লগত জড়িত যিকেইটা কোৱেশ্চন আছে সেই কোৱেশ্চন কেইটা আমি বুজিবলৈ মেইনলি চেষ্টা কৰিছো তো নেক্সট এইটো কোৱেশ্চনত কি কৈছে ফাইন্ড দা এভাৰেজ অফ 64 অড নেচাৰেল নাম্বাৰ 64টা অযুগ্ম সংখ্যাৰ আমাক কি কৈছে অযুগ্ম সংখ্যাৰ আমাক এভাৰেজ উলিয়াব দিছে এতিয়া এইটো ক্ষেত্ৰত কি কৰিম তো এইটো ক্ষেত্ৰত তোমালোকক প্ৰথমে মই ডাইৰেক্টলি কৈ দিছো এনসারটো আমাক যেতিয়া ক'ব ফার্স্ট এন্ড অড নাম্বাৰ ফার্স্ট এন্ড অড ন্যাচারাল নাম্বাৰৰ এভারেজ আমাক যদি কয় ন প্ৰথম n টা অযুগ্ম সংখ্যাৰ এভারেজ উলিওৱা তো আমি আনসার কি দিম n দিম সদায় n মানে ইয়াতে যদি 64 ৰ জায়গাত n বুলি ক'লে হয় আমাক যদি ক'লে হয় যে ফার্স্ট মানে প্ৰথম n টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ গড় কিমান তো আমি আনসার কি দিম আনসার হ'ব n তো ঠিক তেনেদৰে যদি আমাক 64 বুলি কয় যে 64টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ এভাৰেজ কি হ'ব তো আমি আনসার কি দিম 64 যদি আমাক কোৱেশ্চন কৰে যে 70টা অযুগ্ম সংখ্যাৰ কি হ'ব 70টা প্ৰথম 70টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ এভাৰেজ কি তো তেতিয়া হলে আমি আনসার কি দিম 70 আমাক যিমানটা সংখ্যাৰ কথা কয় সেইটোৱে আনসার কেনেকৈ গম পাম এইটো কেনেকৈ মনত ৰাখিম তাৰ কাৰণে তোমালোকে কি চোৱা প্ৰথম তিনিটা অযুগ্ম সংখ্যা ফার্স্ট 3 অড ন্যাচারাল নাম্বার প্ৰথম তিনিটা অযুগ্ম সংখ্যা কি প্ৰথম তিনিটা হৈছে 1
3 আৰু 5 সকলোৱে জানা যে প্ৰথম তিনিটা অযুগ্ম সংখ্যা হৈছে এইকেইটা প্ৰথম তিনিটা অযুগ্ম সংখ্যা এই তিনিটা এটা এই তিনিটাৰ যদি তোমালোকে এভাৰেজ ক্যালকুলেট কৰা তোমালোকে দেখিবা এভাৰেজত কি আহিব 1 + 3 + 5 আৰু এইখিনি যোগ কৰি পেলাই 3 ৰে হৰণ কৰিব লাগিব যত আমি দেখিম 9/3 অৰ্থাৎ কাৰেক্ট आंसर আহিব 3 ঠিক আছে 3 আহি গল আমাৰ এভাৰেজ আমি দেখিলো যে প্ৰথম তিনিটা অযুগ্ম সংখ্যাৰ এভাৰেজ কিমান এভাৰেজ হৈছে 3 মানে যেতিয়া প্ৰথম তিনিটা বুলি কৈছিলে आंसर আহিছে 3 যদি প্ৰথম চাৰিটা বুলি কয় 4 আহিব প্ৰথম 64টা বুলি কলে কি হ'ব 64 তো কারেক্ট आंसर কিমান আহি গল 64 এইটো হৈ গল কারেক্ট आंसर মই ইয়াতে অকল তোমালোকক ফৰ্মুলা দি যোৱা নাই কেনেকৈ আহিলে এইখিনি দেখাই দি গৈছো যাতে তোমালোকৰ অকনমান কনফিউজন আৰু লগতে এক্সাম পাহৰি যোৱাৰ চান্সটো খুব কমি যায় এটা আমি ভালদৰে গম পাই গলো যে প্ৰথম তিনিটা অযুগ্ম সংখ্যা বুলি কলে আমাৰ কাৰণে কোৱেশ্চনটো কি একদম ইজি ইয়াতকৈ ইজি আৰু কি হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন যদি গোটেই পেপাৰখনত দিয়ে তেতিয়াও চিন্তা নাই আমাৰ কিমান টাইম লাগিব ওৰ 10 মিনিট গোটেই পেপাৰ সলভ হৈ যাব হয় না কোৱেশ্চন পঢ়িব লাগে आंसर দিব লাগে দ্যাটস ইট নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি হ'ব এইটো কোৱেশ্চন অকনমান ডিফাৰেন্ট ইয়াতে আমাক কি কৈছে এভাৰেজ অফ 9 কনজিকিউটিভ নাম্বাৰ ইজ 86 নটা ক্ৰমিক সংখ্যাৰ গড় দিয়া আছে 86 নটা ক্ৰমিক সংখ্যাৰ গড় হৈছে 86 আমাক কৈছে ফাইন্ড দ্য স্মলেষ্ট নাম্বাৰ সকলোতকৈ সৰু সংখ্যাটো উলিওৱা সরি কোৱেশ্চনটো ভালদৰে বুজি লোৱা দেন চেষ্টা কৰা নটা ক্ৰমিক সংখ্যাৰ গড় 86 নটা ক্ৰমিক সংখ্যাৰ গড় 86 তেতিয়া হলে সকলোতকৈ সৰু সংখ্যাটো উলিওৱা তো এই কোৱেশ্চনৰ आंसर কি দিম এই কোৱেশ্চনৰ आंसरৰ ক্ষেত্ৰত আমি প্ৰথমতে চাব লাগে আৰে কিমানটা সংখ্যাৰ কথা কৈছে এটা কৈছে নটা সংখ্যাৰ কথা তো আমি নটা স্লট বনাব লাগিব নটা জায়গা তো এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা জায়গা কমি গল নেকি 8টা আৰু এইপিনে এটা দি দিছো ঠিক আছে 9টা তো মই 9টা স্লট বনাইছো হা তো 9টা স্লট বনালো 9টা জায়গা বনাইছো এই 9টা জায়গাত মই 9টা সংখ্যা ৰাখিম লগতে তোমালোকে কেৱল এভাৰেজ এই কনজিকিউটিভ নাম্বাৰ এই ক্ৰমিক সংখ্যাৰ এভাৰেজৰ এটা কনসেপ্ট তোমালোকে মনত ৰাখিবা ক্ৰমিক সংখ্যাৰ যেটো এভাৰেজ আছে তাৰ এই যোনটো টাইপ অফ কোৱেশ্চন আছে যোনটো কোৱেশ্চন মই কৰিবলৈ গৈ আছো যত আমাক কৈছে যে নটা ক্ৰমিক সংখ্যাৰ এভাৰেজ কিমান 86 86 তেতিয়া হলে সৰু সংখ্যাটো উলিওৱা এনেকুৱা কোৱেশ্চনৰ ক্ষেত্ৰত যেটো এভাৰেজ দিয়া থাকে সেই এভাৰেজটো সদায় মাজত থাকিব ঠিক আছে এভাৰেজটো সদায় মাজত থাকিব মাজত মানে কি মানে ইয়াতে নটা সংখ্যা আছে ন এই নটা সংখ্যাৰ একদম মিডল নাম্বাৰটো হৈছে এভাৰেজটো থাকিব মনত আমি কি কৰিম চোৱা এই নটা সংখ্যাৰ এইটো হৈছে আমাৰ প্ৰথম সংখ্যা এইটো সেকেন্ড এইটো থাৰ্ড এইটো ফোৰ্থ ঠিক আছে তাৰ পিছত এইটো ফিফথ নাম্বাৰ আৰু এফালে কোন আছে এইফালে আমাৰ চাৰিটা সংখ্যা আছে চাই লোৱা এইফালে এইটো হৈছে 4 এইটো 3 এইটো 2 এইটো 1 মানে আলটিমেটলি এইফালে চাৰিটা সংখ্যা আছে এইফালে চাৰিটা সংখ্যা আছে একদম মাজত কোন আছে মাজৰ এইটো সংখ্যা আছে আৰু এই সংখ্যাটোকে আমি কি বুলি কম 86 বুলি কম বুজি পালা মই আকৌ এবাৰ ৰিপিট কৰিছো যেতিয়া তোমালোকক কনজিকিউটিভ নাম্বাৰ বা ক্ৰমিক সংখ্যাৰ এভাৰেজৰ কোৱেশ্চন দিব তোমালোকে মাইন্ডত এটা বস্তু ৰাখিব লাগে যেটো এভাৰেজ থাকিব সেই এভাৰেজটো সদায় যিকিটা সংখ্যা থাকিব সেই সংখ্যাকেইটাৰ মাজৰ সংখ্যাটো হ'ব একদম মিডল নাম্বাৰ তোমালোকে এনেকৈ মনত ৰাখিব পাৰা যে এভাৰেজ সদায় মাজত থাকে এভাৰেজ যদি মাজতে থাকে তেতিয়া হলে এভাৰেজটো মিডল নাম্বাৰ নহব জানো নিশ্চয় হ'ব তো আমি ইয়াতে आंसरটো দি দিলো মিডল নাম্বাৰটো হৈছে 86 এটা মিডল নাম্বাৰ যদি 86 হয় কনজিকিউটিভ মানে কি হয় ক্ৰমিক সংখ্যা কোনবিলাক 10 11 12 13 14 15 কি মানে সিৰিয়ালি আছে ন ক্ৰমিক সংখ্যা সদায় সিৰিয়ালি থাকিব এটো কেতিয়াও ব্ৰেক হ'ব নোৱাৰে তো ইয়াৰে পাছত কোন আহিব 86 ৰ পাছত 87 তাৰ পাছত 89 তাৰ পাছত 90 তাৰ পাছত 91 হয় নে নাই ক্ৰমিক সংখ্যা ঠিক তেনেদৰে ইয়াৰে আগত কোন আহিব আগত আহিব 85 ইয়াৰে আগত 84 ইয়াৰে আগত 83 ইয়াৰে আগত 82 তো কারেক্ট आंसर কিমান হৈ যাব এটা আমাক কৈছে ফাইন্ড দ্য স্মলেষ্ট নাম্বাৰ তো স্মলেষ্ট নাম্বাৰ কোন 82 তো আমাৰ কারেক্ট आंसर আহি গল 82 তো জাস্ট আমাৰ থিংকিং আমি কেনেকৈ কৰিম আমাৰ এপ্ৰোচটো মেটাৰ কৰে এক্সামত আমাৰ কোৱেশ্চন এটা বেছি টাইম লাগি আছে নে কম টাইম লাগি আছে আমি হিচাপতকে বেছি ব্ৰেইন খটাইছো নে খটুৱা নাই হেতু কাৰ ওপৰত ডিপেন্ড কৰিব আমাৰ মেথডটোৰ ওপৰত আমি কিমান ভালদৰে পঢ়িছো কাৰ পৰা পঢ়িছো গোটেইবিলাক কথা মেটাৰ কৰে এটা চাগে সকলোৰে এনেকুৱা লাগিছে এইটো কোৱেশ্চন কোনে নোৱাৰে সৰু বাচ্চাই পাৰিবচোন আমিতো নিশ্চয় পাৰিম তো এনেকুৱা ৰেব তোমালোকৰ ফিলিং নিশ্চয় আহিবই এটা প্ৰেক্টিস কৰি থাকিবা লাহে লাহে আৰু ইমপ্ৰুভ হ'ব আৰু বেছি ইমপ্ৰুভ হ'ব কোৱেশ্চন বিলাকত ইমান লিখিবই নালাগে আৰু শৰ্টকাট কৰিব পাৰিবা আঙুলি মূৰত গুনি পেলাই आंसर দিব পাৰিবা তো আমাক যেতিয়া কনজিকিউটিভ নাম্বাৰৰ কথা হ'ব মনত কি ৰাখিম যে যেটো এভাৰেজ আছে সেই এভাৰেজটো সদায় মাজত থাকিব ঠিক আছে এভাৰেজটো মাজত ৰাখিবা বাকি তোমালোকৰ অটোমেটিক্যালি आंसर আহি যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা এই কোৱেশ্চনটো তোমালোকে চেষ্টা কৰিব লাগে এইটো অসমীয়াটো প্ৰথমতে কৈ দিছো 6টা ক্ৰমিক সংখ্যাৰ এভাৰেজ আমাক দিয়া আছে এভাৰেজ বা গড় 105.5 6টা ক্ৰমিক সংখ্যাৰ গড় 105.5 আমাক কৈছে find the largest number ডাঙৰ সংখ্যাটো উলিওৱা সকলোতকৈ ডাঙৰ সংখ্যাটো উলিয়াব দিছে তো এই ক্ষেত্ৰত আমি আকৌ আগৰ নিচিনাকৈ ইউজ কৰিম আগতে কি কৰিছিলো 9টা স্লট বনাইছিলো এবাৰ 6টা স্লট বনাম 1 2 3
4 5 6 ছয়টা জায়গা বনালো এটা তোমালোকে যদি ইয়াতে মন কৰা ইয়াতে এটা ডাঙৰ প্ৰবলেম এটা ক্ৰিয়েট হৈছে কি প্ৰবলেম হ'ল ইয়াতে ইয়াতে তোমালোকে দেখিবা 1 2 3 এইফালে তিনিটা আছে 1 2 3 এইফালে তিনিটা এটা চোন মিডিল জায়গা নাই এটা চোন মই যদি কোনোবা এটা জায়গাৰ মাজত থাকিব বিচাৰো তেতিয়ালে কি হ'ব লাগিব মোৰ এইফালে দুজন মই মাজত আছো হয়নে মোৰ এইফালে তিনিজন মই মাজত আছো মোৰ এইফালে এজন আছে তেতিয়াও মই মাজত আছো কিন্তু যদি মোৰ এইফালে দুজন থাকে এইফালে এজন থাকে তেতিয়া কি হ'ব মই মিডিলত আছো জানো নাই হয়নে কথাটো যদি এইফালে পাঁচজন থাকে আৰু এইফালে এজন থাকে মই মাজত আছো জানো নাই মই যদি মাজত থাকিব বিচাৰো মই যদি মিডিলত থাকিব বিচাৰো তেতিয়ালে কি হ'ব লাগিব মোৰ দুয়োপিনে সমান সংখ্যক মানুহ থাকিব লাগিব ইয়াতেও তেনেকুৱা কিন্তু ইয়াতে দেখিলো ইয়াতে সমান সংখ্যক মানুহ সম্ভৱে নহয় ইয়াতে তিনিজনহে আছে তো এই ক্ষেত্ৰত আমি ইয়াতে মিডিলত যোনটো জায়গা আছে ইয়াতে জায়গা এটা আছে ন এই জায়গাটোক আমি এভাৰেজ ৰাখি দিম ঠিক আছে এই জায়গাটোতে আমি কাক ৰাখি দিম এভাৰেজক ৰাখি দিম ৰাখিবানে মনত থাকিব সকলোৰে মনত আমি কি কৰিছো ইয়াৰে এই জায়গাটোৰ মাজত আমি এভাৰেজক ৰাখি দিছো 105.5 ৰাখিছো 105.5 কত ৰাখিছো মাজত কাৰণ এভাৰেজে সদায় মাজতে থাকিব এভাৰেজ কেতিয়াও সাইডত নাযায় ঠিক আছে লাগিলে পৃথিৱীত ভূমিকম্প আহি যাওক মানুহবিলাক সব মংগল গ্ৰহক গুচি যাওক ষ্টিল এভাৰেজে কত থাকিব মাজত থাকিব এটা এভাৰেজ যদি মিডিলত থাকে তেতিয়াহলে আমি সংখ্যা কেইটা কেনেকৈ উলিয়াম তো সংখ্যা কেইটা উলিয়াৰ কাৰণে কি কৰিবা এৰে তোমালোকে 0.5 টো গুছাই পেলাই এবাৰ ইয়াতে লিখি দিয়া তোমালোকে এনেকৈ মনত ৰাখিব পাৰা যে ইয়াতে 0.5 এটা যোগ হ'ব পিছফালে আৰু আগৰ পিনে কি হ'ব 0.5 এটা বিয়োগ হ'ব দ্যাটস ইট এটো যদি 105.5 পৰা 0.5 এটা বিয়োগ কৰি দিও কি আহিব 105 যদি 0.5 এটা যোগ কৰি দিও 106 আহিব তাৰ পাছত কি আহিব 107 আহিব তাৰ পাছত ইয়াৰে আগত কোন আহিব 104 আহিব ইয়াৰে আগত কোন আহিব 103 আহিব কাৰণ এইগিৰা কনজিকিউটিভ ন 107 ৰ পিছত 108 এটা তোমালোকে যদি ভালদৰে মন কৰা দেখিবা 103 104 105 106 107 108 কনজিকিউটিভ ক্ৰমিক সংখ্যা সিৰিয়ালি আছে গটেইটা আৰু এই সংখ্যা কেইটা এভাৰেজ কৰিছে মাজত আছিল ঠিক আছে এটা তোমালোকৰ মাইন্ডত দুই এটা কোৱেশ্চন আহিছে যে ইয়াতে 0.5 থকা কাৰণহে আপুনি এইটো 0.5 যোগ কৰিলে বেলেগ থাকিলে 0.5 নাথাকি বেলেগ থাকিলে গোটা সংখ্যা হলে সেইটো সম্ভৱ নহয় যেতিয়া তোমালোকক 6টা ক্ৰমিক সংখ্যা বুলি ক'ব যেতিয়া তোমালোকক 6টা ক্ৰমিক সংখ্যা বুলি ক'ব বা 8টা ক্ৰমিক সংখ্যা বুলি ক'ব বা 10টা ক্ৰমিক সংখ্যা বুলি ক'ব এই ক্ষেত্ৰত যেটো এভাৰেজ আহিব সেই এভাৰেজটো সদায় 0.5তে আহিব সদায় ইয়াতে 0.5 থাকিবই আৰু সেই 0.5টোৱে তোমালোকে ইউজ কৰিব লাগে প্লাস কৰি এবাৰ মাইনাস কৰি এবাৰ প্লাস মাইনাস কৰি পেলাই গুচি যোৱা এনসাৰ আহি তাত আশা কৰো সকলোৰে ক্লিয়াৰ হৈ আছে এক্সামৰ কাৰণে ভালদৰে যদি পঢ়া যায় ন এক্সাম ক্লিয়াৰ হতো ইমানো ডাঙৰ কথা নহয় ঠিক আছে কিন্তু কি খাব লাগিব সৰে এনেকুৱা নহয় যে অকল এটা সাবজেক্ট পঢ়িছো গোটেই কেইটা সমান গুৰুত্ব দিব লাগিব ঠিক আছে গোটেই কেইটা যদি সমানকৈ গুৰুত্ব দিয়া যায় অকনমান যদি আন্ডাৰগ্ৰাউন্ড হোৱা যায় যে 2 মাহ 3 মাহৰ কাৰণে বাহিৰত নোলাও ভালদৰে পঢ়িম আৰু কি হয় দেখা যাব সাকসেস হলেও হলো নহলেও নাই এনেকুৱা টাইপৰ যদি মেন্টালিটি বনাই লোৱা যদি তোমালোকে যদি এনেকুৱা বিচৰা যে চাকৰি লাগিবই নহলে বা কি হয় সেইবিলাক কথা আগতে নাভাবিবা ঠিক আছে চাকৰি হলে হ'ব নহলে নাই কথাটো হ'ল তুমি কৰিব কি লাগে পঢ়িব লাগে ধামধুম পঢ়া 2 মাহ মান তাৰপিছত নিজে গম পাই যাবা কোনটো স্ট্যাটাসত গুচি যাবা এৰিয়া যোনটো জায়গাত আছে তাৰ পৰা কিমানখিনি ইমপ্ৰুভ হ'ব ওকে তো স্টার্ট কৰিছো নেক্সট কোৱেশ্চনৰ হতে নেক্সট কোৱেশ্চনত কি কৈছে এৰে কৈছে 9টা ক্ৰমিক এবাৰ বেলেগ সংখ্যা এবাৰ বেলেগ কৈছে কি কৈছে এবাৰ এভাৰেজ অফ 9 কনজিকিউটিভ ইভেন নাম্বাৰ ইজ 56 আমাক কৈছে 9টা ক্ৰমিক যুগ্ম সংখ্যাৰ এভাৰেজ কিমান 56 9টা ক্ৰমিক যুগ্ম সংখ্যাৰ এভাৰেজ আমাক দিয়া আছে 56 ঠিক আছে আমাক কৈছে ফাইন্ড দা লাৰ্জেষ্ট নাম্বাৰ স্মলেষ্ট নাম্বাৰ সকলোতকৈ সৰু সংখ্যাটো উলিওৱা মই অসমীয়াত এবাৰ কৈ দিছো 9টা ক্ৰমিক যুগ্ম সংখ্যাৰ এভাৰেজ বা গড় 9টা ক্ৰমিক যুগ্ম সংখ্যাৰ গড় 56 যদি 56 তেতিয়া হলে সকলোতকৈ সৰু সংখ্যাটো উলিওৱা সকলোতকৈ সৰু সংখ্যাটো আমাক উলিয়াব দিছে তো ইয়াৰ কাৰণে কি কৰিম আকৌ গড় নিচিনাকৈ প্ৰথমতে কি কৰিম যিটো এভাৰেজ দিয়া আছে তাক হতে মিডিলত লিখি লম এভাৰেজ যিটো দিয়া আছে সি হতে মাজত থাকিব ঠিক আছে এতিয়া আমাক ইয়াতে কৈছে 9টা সংখ্যা বুলি কলে আমি কি কৰিম এইটো সাইডত 4টা সংখ্যা লিখিম আৰু এইটো সাইডত 4টা সংখ্যা লিখিম দ্যাটস ইট হল নে 4টা 8টা এইটো এতে 9টা এটা 56 ৰ পিছত কি নাহিব 57 তাৰ পিছত কোন আহিব 58 ইয়াৰ আগত কোন আহিব 55 যি সকলে এইটো কৰিছা তোমালোকৰ কাৰণে থাম্বস আপ গোটেই কেইজনৰ ভুল হৈছে ঠিক আছে গোটেই কেইজনৰ ভুল হৈছে নহয় এইটো এৰে কি কৈছে 9টা ক্ৰমিক যুগ্ম সংখ্যা বুলি কৈছে ক্ৰমিক যুগ্ম তো আমি ক্ৰমিক যুগ্ম সংখ্যা বুলি কলে কি লিখিম ইয়াৰে 57 নহয় আৰু ইয়াৰে 55 নহয় ইয়াতে লিখিম 58 ইয়াতে লিখিম 54 ইয়াতে লিখিম 60 ইয়াতে লিখিম 62 বুজি পালানে কিয় লিখি আছো এইকেইটা ইয়াতে লিখিম 64 ইয়াৰ আগত কি লিখিম 52 দেন লিখিম 50 তাৰ আগত লিখিম 48 এতিয়া তোমালোকে দেখিলা এইফালে 4টা লিখিছো এইফালে 4টা লিখিছো ঠিক আছে মাজৰ এটা 9টা মই কিয় লিখিলো ইয়াতে 58 কাৰণ এইকেইটা ক্ৰমিক যুগ্ম যদি আমি যুগ্ম সংখ্যাৰ কথা কওঁ যুগ্ম সংখ্যা কোনটো 48 49 যুগ্ম জানো নহয়
50 যুগ্ম সংখ্যা 52 যুগ্ম 54 যুগ্ম 56 58 60 62 64 তো এইকেইটা হৈছে যুগ্ম সংখ্যা তো ক্ৰমিক যুগ্ম সংখ্যা বুলি ক'লে সেইটো বস্তু মাইণ্ডত ৰাখিবা এনেকুৱা নকৰিবা যে সিৰিয়ালি আগুৱাই লৈ গলো না না একদম ভুল হৈ যাব ওকে আমাক এতিয়া কৈছে সকলোকে সৰু সংখ্যাটো উলিওৱা সৰু সংখ্যা কি হ'ব 48 তো 48 will be our correct answer এইটো হৈছে মেথড যেতিয়া আমি মেথড বিলাক গম পাওঁ আমাৰ কাৰণে কোৱেশ্চন সলভ কৰা কেতিয়াও ডাঙৰ কথা হৈ নাথাকে নেক্সট কোৱেশ্চনৰ কাৰণে আহিছো এইটো কোৱেশ্চনত কি কৈছে ইয়াতে আমাক সিমিলাৰ কাইন্ড অফ কথা কৈছে কিন্তু ইয়াতে নটা কনজিকিউটিভ অড নাম্বাৰ বুলি কৈছে অযুগ্ম সংখ্যা আমাক কৈছে নটা ক্ৰমিক অযুগ্ম সংখ্যাৰ গড় হৈছে 117 নটা ক্ৰমিক অযুগ্ম সংখ্যাৰ গড় হৈছে 117 আমাক উলিয়াব দিছে সকলোতকৈ ডাঙৰ সংখ্যাটো কৈছে নেকি সৰু সংখ্যা সকলোতকৈ সৰু সংখ্যাটো উলিওৱা কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ সকলোতকৈ সৰু সংখ্যা বুলি কৈছে কি কৰিলে ভাল হয় তো আমাৰ কাৰেক্ট আনসাৰটো উলিওৱাৰ কাৰণে কি কৰিবা আকৌ তোমালোকে 117 টো মাজত লিখি লোৱা 117 মাজত দেন ইয়াৰে রাইট সাইডত থাকিব 4টা লেফট সাইডত 4টা আমাক কৈছে সৰু সংখ্যাটো উলিয়াব ন তো আমি লেফট সাইডটো উলিয়ালে হল ৰাইট সাইড উলিয়ালেও কথা নাই ইয়াৰ আগত কোন আহিব 115 আহিব ন কাৰণ অযুগ্ম সংখ্যা তাৰ আগত 113 তাৰ আগত কোন আহিব 111 আৰু ইয়াৰে আগত আহিব 109 মানে কারেক্ট আনসার কি হ'ব 109 আশা কৰো বুজি পালা তো এক্সামত আমি এনেকুৱা নহয় যে আমি গোটেইকেইটা সংখ্যা উলিয়াই থাকিব লাগে প্ৰয়োজন নাই আমাৰ সৰু সংখ্যা কৈছে তো আমি আগৰ ফালে ওলাম ন পিছৰ ফালে উলিয়ালে কি হ'ব ডাঙৰ সংখ্যা আহিব ডাঙৰ সংখ্যা উলিয়াবই নালাগে যেতিয়া আমি সৰু সংখ্যা কেইটা উলাই দিলো আৰু এইটো বস্তু জানিব লাগিব যে ৰাইট সাইডে কিমানটা সংখ্যা থাকিব লেফট সাইডে কিমানটা ইয়াতে আমি দেখিছো লেফট সাইডে 4টা থাকিব ৰাইট সাইডে 4টা কিয় কাৰণ 9টা সংখ্যা আছে 9টা সংখ্যা আছে ন 9টা সংখ্যা থাকিলে কি হয় এইফালে 4টা এইফালে 4টা 8টা মাজৰটো এটি 9টা সংখ্যা নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা এইটো কোৱেশ্চনত কি কৈছে এটা আমাক কৈছে এভাৰেজ অফ 12 কনজিকিউটিভ ইভেন নাম্বাৰ ইজ 87 এটা এই কোৱেশ্চনটোত আমাক কৈছে 12টা যুগ্ম সংখ্যা 12টা যুগ্ম সংখ্যাৰ কথা কৈছে চাবা দেই এটা কৈছে 12টা যুগ্ম সংখ্যাৰ এভাৰেজ 12টা যুগ্ম সংখ্যাৰ গড় আমাক দিয়া আছে 12টা ক্ৰমিক যুগ্ম সংখ্যাৰ এভাৰেজ হৈছে 87 আমাক কৈছে ফাইন্ড দা স্মলেষ্ট নাম্বাৰ সকলোতকৈ সৰু সংখ্যাটো উলিয়াব কৈছে এটা সৰু সংখ্যাটো উলিয়াব দিলে আমি কি কৰিম আমাক কৈছে 12টা ক্ৰমিক যুগ্ম সংখ্যাৰ এভাৰেজ হৈ গ'ল 87 তেতিয়াহ'লে সকলোতকৈ সৰু সংখ্যাটো উলিয়াব দিছে কেনেকৈ উলিয়াম সৰু সংখ্যাটোৰ কাৰণে প্ৰথমতে 12টা বুলি কৈছে এটা 12টা সংখ্যা বুলি ক'লে আমি সকলোৱে গম পাইছো যে ইয়াতে কি হ'ব এটা সাইডত 6টা সংখ্যা থাকিব আৰু এটা সাইডত 6টা এটা মাজত কোনোবা থাকিব জানো নাথাকে এটা মিডিল পইণ্টে নাই মই আগত যেনেকৈ কৈছিলো যে এটা শাৰী সাপোজ আছে এটা লাইন এটা আছে তাত 4জন মানুহ আছে 4জন মানুহ থাকিলে কোনোবা মাজত থাকিব জানো নাথাকে এইফালে দুজন আছে মোৰ এইফালে একজন আছে 2 3 4 4জন মানুহ 4জন মানুহ কোন মাজত আছে কোনো নাই কোনো ইয়াতে মাজত নাই ন কোনো ইয়াতে মাজত নাই তো এই ক্ষেত্ৰত আমি কি কম তাৰ এভাৰেজটো একদম মাজত থাকিব ঠিক আছে এভাৰেজটো একদম মাজত থাকিব ইয়াতে যেনেকৈ এটা এভাৰেজটো কি হ'ব 12টা সংখ্যা বুলি কৈছে ন তো 12টা সংখ্যা বুলি ক'লে আমাৰ কনসেপ্টটো কেনেকুৱা হ'ব যে এভাৰেজটো থাকিব ইয়াতে সাপোজ ইয়াতে মই কৈ দিলো 87 এভাৰেজ ঠিক আছে এতিয়া মই এভাৰেজটো এনেকৈ মাজত ৰাখিম আৰু এইফালে মই 6টা সংখ্যা লিখিম আৰু এইটো সাইডত 6টা সংখ্যা লিখিম আশা কৰো বুজি পালা এভাৰেজটো মাজত এতিয়া মই ইয়াৰে আগৰ কোৱেশ্চনত কি কৰিছিলো আগতে যোনটো আমি 0.5 ৰ কোৱেশ্চন পাইছিলো তাৰ আমি কি যোগ কৰিছিলো 0.5 এটা যোগ কৰিছিলো যেতিয়া আমাক কি কৈছিল 6টা ক্ৰমিক সংখ্যা 6টা ক্ৰমিক সংখ্যা বুলি ক'লে কি হয় মাজত জায়গা নাথাকে ন মাজত জায়গা নাথাকিলে কি কৰো 0.5 এটা যোগ কৰো মাইনাস 0.5 এটা মাইনাস কৰো এটো কেতিয়া কৰিছিলে যে কনজিকিউটিভ নাম্বাৰ বুলি কৈছিলে যে ক্ৰমিক সংখ্যা বুলি কৈছিলে কিন্তু এইবাৰ কি কৈছে ইয়াতে আমাক কোৱেশ্চন অকমান ডিফাৰেন্ট কৈছে ইয়াতে আমাক কৈছে ক্ৰমিক যুগ্ম সংখ্যা তো ক্ৰমিক যুগ্ম সংখ্যা বুলি ক'লে আমি যদি ইয়াতে লিখো 87.5 এইটো যুগ্ম সংখ্যা হয় জানো নহয় এইটো আমাৰ যুগ্ম সংখ্যা নহয় ঠিক আছে এইটো আমাৰ যুগ্ম সংখ্যাই নহয় তো আমি 87.5 লিখিব নোৱাৰো তো সদায় মনত ৰাখিবা যেতিয়া ক্ৰমিক যুগ্ম সংখ্যা বা ক্ৰমিক অযুগ্ম সংখ্যাৰ সিচুৱেশন আহিব ক্ৰমিক যুগ্ম সংখ্যা ক্ৰমিক অযুগ্ম সংখ্যাৰ যদি সিচুৱেশন আহে আৰু তাতে যদি আমাৰ 12টা সংখ্যা বুলি কয় বা 6টা সংখ্যা বুলি কয় অৰ্থাৎ মই ক'ব বিচাৰিছো যে মাজত কোনো জায়গা নাই মিডিল পইণ্ট নাই ইয়াৰ আগৰ কোৱেশ্চন আমি দেখিছিলো ইয়াতে মাজত ধুনীয়া জায়গা আছিল ন 9টা সংখ্যা আছিল 9টা সংখ্যা বুলি ক'লে আমি ক'ব পাৰিম এইফালে কিমানটা থাকিব 4টা এইফালে 4টা মাজৰ এটা 9টা তো মিডিল ম্যান এটা আছিল তো মাজত যদি কোনোবা থাকে তেতিয়াহলে কোৱেশ্চনটো সহজ তেতিয়াহলে আমি কি ক'ব পাৰো যে এভাৰেজ যেটো দিয়া আছে সেই এভাৰেজটোকে মাজত ৰাখিব পাৰো কিন্তু যদি এনেকুৱা সিচুৱেশন আহে আৰু কনজিকিউটিভ ইভেন নাম্বাৰ বা কনজিকিউটিভ অড নাম্বাৰ বুলি কয় আমি ইয়াতে কি কৰিব লাগে +1 কৰিব লাগে আৰু -1 +1 কৰিলে কি পাম 88 -1 কৰিলে কি পাম 86 অৰ্থাৎ এই দুটা হৈ গ'ল আমাৰ দুটা সংখ্যা ঠিক আছে কিন্তু আমাক কৈছে 12টা সংখ্যা উলিয়াব আৰু তাৰে কি উলিয়াব দিছে সৰুটো তো সৰুটো উলিয়াব দিছে মানে এইটো সাইডত উলাই লাভ আছে জানো 88 ৰ পিছত কি আহিব 90 এইফালে উলাই যায় লাভ নাই এইফালে যি উলাব গোটেইটা ডাঙৰ সংখ্যা আমি সৰু কেইটাই উলিয়াব লাগে তো সৰু কেইটা উলাই দিয়া 86 ৰ পিছত কোন আহিব 84
তাৰ আগত 82 তাৰ আগত 80 আৰু তাৰ আগত কোন আহিব 78 এটা কথাটো হল আমাৰ কিমানটা লিখিব লাগিব আমি লেফট সাইডে রাইট সাইডত কিমানটা লিখিম লেফট সাইডে কিমানটা লিখিম আমাক টোটাল 12টাৰ কথা কৈছে মানে 6টা এইটো সাইডত থাকিব 6টা এইটো সাইডত কিমানটা লিখিলো 1 2 3 4 5টা লিখিলো মানে আৰু এটা আহিব কি আহিব ইয়াৰে পাছত 76 তো আমাক কৈছে স্মলেষ্ট নাম্বাৰ মানে স্মলেষ্ট নাম্বাৰ কি হ'ব 76 ঠিক আছে যদি লাৰ্জেষ্ট হলে হয় এইপিনে উলিয়াব লাগিলে হেতেন 92 94 তাৰপিছত 96 কিমানটা হল কাউন্ট কৰাচোন এবাৰ কাউন্ট কৰিলে আমি দেখিম 1 2 3 4 5 পাঁচটা হৈছে মানে আৰু এটা লাগিব তো 98 তো এতিয়া আমি দেখা পালো যে এইফালে 6টা এইফালে 6টা 12টা তো 12টা আমি সংখ্যা লিখিলো আৰু এই গোটেইকেইটা সংখ্যাৰে সৰু সংখ্যাটো হৈছে 76 তো এইটো আমাৰ কাৰেক্ট আনসাৰ আহি গল আশা কৰো বুজি পালা সকলোৱে বুজি পালা যে কেনেকৈ কি কৰিব লাগে এইকেইটা কুৱেশ্যন খুব বেছি ইম্পৰ্টেন্ট হয় কনজিকিউটিভ নাম্বাৰৰ এৰে পাছত আৰু কেইটামান কুৱেশ্যন আছে এই গোটেইকেইটা কুৱেশ্যন সকলোৰে হোমৱৰ্ক থাকিব ঠিক আছে এটা কুৱেশ্যন আছে এইটো কুৱেশ্যন হোমৱৰ্ক থাকিব আৰু লগতে এৰিথমেটিক প্ৰগ্ৰেছনৰ ওপৰতো কেইটামান কুৱেশ্যন আহে এইকেইটা কুৱেশ্যন আমি নেক্সট ক্লাছত কন্টিনিউ কৰিম সো যদি ক্লাসটো ভাল লাগিছে সকলোৱে ক্লাসটো শেয়াৰ কৰিবা লগতে ভিডিওটো লাইক কৰিবা আৰু এনসাৰ কেইটা কিন্তু কমেন্ট কৰিবা দেই যিকেইটা এনসাৰ তোমালোকে কৰিছা কাৰেক্ট এনসাৰ আহিছে গোটেইকেইটা কমেন্ট কৰি দিলে ওকে লগতে মই জনাই দিও যদি কোনোবা আৰআৰবি গ্ৰুপ ডিৰ কাৰণে পঢ়িম বুলি ভাবিছে বিচাৰি আছে যে কেনেকুৱা বেটছ আছে নেকি কিবা তো আমাৰ ইয়াতে অলৰেডি এটা বেটছ এটা লঞ্চ কৰা হৈছে তো যিসকল ইন্টাৰেষ্টেড হয় তোমালোকে জয়েন কৰিব পাৰা ইয়াতে গোটেইখিনি ক্লাছে কৰোৱা হ'ব আৰু এনেকুৱা মানে মেইনলি আমি টাৰ্গেট কৰা হ'ব সিলেকশনৰ কাৰণে যিমানখিনি কাট অফ যায় বা যিমানখিনি কাট অফ আমি এজিউম কৰিম যিমানখিনি মাৰ্কস সাফিচিয়েন্ট বুলি আমি ভাবিম সিমানখিনি মাৰ্কসৰ কাৰণে আমি ভালদৰে পঢ়িম মানে এনেকুৱা নহয় যে আমি একদম একো নাভবা নিচিন্তা কৰি ধামধুম পঢ়ি যাম সেইটো নহয় আমাৰ এটা প্লেনিং এটা থাকিব তো সেই প্লেনিঙত আমি গোটেইখিনি কৰিম যদি কোনোবা ইন্টাৰেষ্টেড হয় জয়েন কৰিব পাৰে আৰু কন্টেক্ট নম্বৰ তোমালোকে স্ক্ৰীনত দেখিয়ে আছা কন্টেক্ট নম্বৰত কন্টেক্ট কৰিলে গম পাই যাবা লগতে যদি কোনোবা এডিআৰই 3.0 কাৰণে ভাবিছে যে এডিআৰই 3.0 কাৰণে এতিয়াৰ পৰাই লাগিম কাৰণ বহুত হল দুবাৰ পৰীক্ষা দিলো নাপালো বা এইবাৰ প্ৰথমবাৰ দিব গৈছো আৰু একেবাৰতে চাকৰি লাগে সকলোৰে বেলেগ বেলেগ মাইন্ডসেট থাকে তো যোনে যি ভাবা প্ৰতিজনৰ কাৰণে সুবিধা আছে এতিয়াৰ পৰাই যদি আৰম্ভ কৰি দিয়া যাত্ৰাটো তেতিয়াহলে তোমালোকৰ কাৰণে সুবিধা হয় ঠিক আছে হৰে মনত ৰাখিবা যিমানে বেছি কষ্ট কৰা যায় সিমানে চান্স বেছি থাকে আমাৰ সাকসেস হোৱাৰ তো সেইটো বস্তুৰ ওপৰত গুৰুত্ব দি পেলাই কষ্টটো বেছিকৈ কৰিবলৈ বঢ়াই দিয়া কষ্ট যিমানে বেছি কৰিবা তাৰ ওপৰত তোমালোকে নিজে কনফিডেন্স ৰাখা যিহেতু ইমান কৰিছো কিবাটো হ'ব তেনেকুৱা ঠিক আছে বহুত বেছি কষ্ট কৰিলে কিবা নহয় কিবা হৈয়ে যায় তো সেই কাৰণে কষ্টটো বঢ়াই দিয়া বাকি ৰিজাল্টটো অটোমেটিক্যালি আহিয়ে যাব ওকে লগ পাম সকলোকে নেক্সট ক্লাছত থ্যাংক ইউ এন্ড বাই বাই